অসমবাসীৰ মৰম আৰু আশীৰ্বাদ বিচাৰি ইংৰাজী 2023 আৰু 24 বৰ্ষ কৃষ্ণাংগ ভ্ৰাম্যমাণ নাট্য দলৰ প্ৰথম বৰ্ষ এই বছৰৰ সৰ্বশ্ৰেষ্ঠ বাস্তৱ ধৰ্মীয় সামাজিক নাট্যকাৰ ৰমা বৰ্মনৰ ৰচনা আৰু তপন ৰয়ৰ পৰিচালনাৰে সপোন এজাক ধুমুহা আপোনাৰ অঞ্চলত নাট পৰিৱেশনৰ কাৰণে যোগাযোগ কৰিব পাৰে। যোগাযোগ নম্বৰ 9365241547। ধন্যবাদ। চকুৰে কাজলত এসাগৰ মদম দুটি উঠত নাচে তোমাৰ গুলপীয়া যৌৱন চকুৰে কাজলত এসাগৰ মদম দুটি উঠত নাচে তোমাৰ গুলপীয়া যৌৱন তোমাৰ নাম মোৰ প্ৰাণ और कथा के ডাঙৰদা ও সৰুদা তই একো খবৰ নিদিয়াকৈ আহিলি যে তোৰ এক্সিডেন্ট হোৱা খবৰটো পাই মই ৰবই নোৱাৰিলো সৰুদা ভালে কৰিলি দে তোলৈ মোৰ বৰক মনত পৰি থাকে তোৰ লগত মোৰ বহুত কথা আছে দেই তোৰ লগতো মোৰ বহুত কথা আছে সৰুদা মই পাগল হেৰা তুমি এই পাগলটো কি আমাক খেদি দিবানে পৰমাকাই তই ইয়াৰ পৰা যা মই ইয়াৰ পৰা নাযাওঁ ভালে ভালে কৈছো তই ইয়াৰ পৰা যা মই নাযাওঁ কৈছো নাযাওঁ মোক আৰু কঠোৰ হ'বলৈ বাধ্য নকৰিবি মই নাযাওঁ কৈছো নাযাওঁ পৰমাকাই নাযাওঁ দাদা নাযাওঁ এয়া তুমি কি কৰিছা এজন মগজুৰ ভাৰসাম্যহীন মানুহক মাৰিবলৈ তোমাৰ কোনো বেয়া লগা নাই ৰাণা দত্ত মোৰ নাম একেজন পিতৃৰ ঔৰসত একেজন মাতৃৰ গৰ্ভত জন্মগ্ৰহণ কৰা তোমাৰ সহোদৰ ভাতৃ ৰাণা মই পাৰ্থক্য মাত্ৰ এটাই তুমি হলা মনুষ্যত্বহীন পত্নীৰ নিৰ্দেশত চলা কাঠৰ পুতলা মুকুতা কাম হিয়াৰ ডাৰ্লিং কি হ'ল আহা ইয়াতে বহাচোন আজি কি হ'ল জানা আজি মই 5 জনক বধ কৰিলো 5 জনক বধ কৰিলো মানে তুমি হত্যাকাৰী থেত নহয় মানে মই 5 জনৰ পকেট সাফাই কৰিলো কি ৰবা ঘৰত মানুহ আছে ইয়াক কেনেদৰে মোৰ মনৰ পিঞ্জিৰাত বন্দী কৰিব লাগে এয়া মই ভালদৰে জানো তুমি চিন্তা নকৰিবা অভিলাষ সেই সুযোগ মই তোমাক দিম কেৱল তুমি মোৰ মতে কামবোৰ কৰি যোৱা ঠিক আছে আহা প্ৰতিমা এয়াই মোৰ ঘৰ
কেনে লাগিছে ভালেই লাগিছে পল্লৱী গৈছো ৰাণা তই আমাক একো নোকোৱাকৈ এইবোৰ কি কৰিলি আমাৰ মান সন্মান সকলো শেষ কৰিলে এতিয়া আমি বন্ধু মহলক কি বুলি ক'ম কবা যে আমাৰ দেওৰজন অলপ একা চেকা এগালমান মানুহক ভোজ ভাত খোৱাৰ পক্ষপাতি নহয় সেয়েহে কোৰ্ট মেৰেজ কৰিছে কোৱাচোন কোন দুৰ্যোধন দা আকৌ বা তই কিন্তু বেলেগ বস্তু দেই কেনেকে গম পালি হাতখন চুইয়ে গম পাইছো বা তই কিন্তু মাল বেলেগ দেই মই তোমাক বেয়া পাইছো কিয় বস্তু আনিব দিলো আনাই নাই ধেইত পাগলী আজি তোৰ মন পচন্দ চব বস্তু আনিছো এইখিনি লোৱা আৰু মোক দিয়া কি দিব লাগে বাৰু চুমা বিয়া বাৰু কেনেদৰে হয় অজলাটো বিয়া কেনেদৰে হয় মই তোমাক বুজাইছো এইডাল লোৱা এতিয়া মই তোমাক এইডাল পিন্ধাই দিম এতিয়া তুমিও মোক সেইডাল পিন্ধাই দিয়া এতিয়া মই তোমাক সেৱা কৰিম এতিয়া তুমি মোক উঠাই দিয়া এতিয়া তুমি মোক তোমাৰ বুকুৰ মাজলৈ নিয়া আকৌ এয়াই হ'ল বিয়া ৰাণা তই এইবোৰ কি কৰিব ওলাইছ ৰাণা নহয় ইন্সপেক্টৰ ৰাণা দত্ত বুলি ক আজি মই মোৰ কৰ্তব্য পালন কৰিবলৈ আহিছো ঐ বল থানালৈ ৰাণা দেউতা ইয়াক মই ভাল পাওঁ বুলি কোৱা কাৰণে সিহঁতে মোক কিয় মাৰিলে ইয়াক এৰি যাব মোৰ একেবাৰে মন নাই ঐ মনে মনে থাক কোনোবাই শুনিব বুজিছ বাহনা হৈ চন্দ্ৰলৈ হাত মেলি একো লাভ নাই ঘৰৰ ল'ৰা ঘৰলৈ বল দুখ কৰি নাথাকিবি উঠছোন একো বুজি নাপা পল্লৱী সিংহৰ দৰে গুজৰি গুমৰি আছা কিয় পাৰা যদি কিবা এটা কৰি দেখুৱা কি কলা তুমি মোৰ লগত চেলেঞ্জ কৰিছা তুমি মোৰ পুৰুষত্বক অপমান কৰিছা চাই লোৱা মই পুৰুষ হয় নে নহয় অমিতাভ আজি এটা চৰতে তোমাক এৰিলো ইয়াৰ পিছত তোমাৰ গাত চাবুক উঠিব আণ্ডাৰষ্টেণ্ড গোলাপী আয়ৈ গোলাপী হেই ভবিনে সঁচাকৈ মোৰ জীৱনৰ লগৰী হেই গোলাপী আয়ৈ গোলাপী ভবিনে সঁচাকৈ মোৰ জীৱনৰ লগৰী লাহি পাহিতে হাতোৰে যৌৱনা চেঙেলীয়া দেখা ময়ো উন্মনা চকুৱে চালে বহন